নমস্কাৰ বন্ধুসকল আজি ডিব্ৰুগড়ত এখন নতুন ৰেষ্টুৰেণ্ট ওপেনিং কৰিলে যাৰ নাম হৈছে পুৰাণী দিল্লী আৰু এইখন ৰেষ্টুৰেণ্ট আছিলে প্ৰথমে লালুকা গাঁৱত পুৰাণী দিল্লী বুলি আপোনালোকে গম পায় যে বিৰিয়ানীৰ কাৰণে স্পেচিয়েল আৰু আজি এইখন খুলিছে লোকেশ্যনটো মই পাছত দি আছোঁ প্ৰথমে ৰেষ্টুৰেণ্টখন দেখাই লওঁ বলক আৰু ভিতৰলৈ যাব বহুত ধুনীয়াকৈ বনাইছে এবাৰ নতুন ৰেনোভেশ্যন কৰি পিনে আহক বন্ধুসকল ৰেষ্টুৰেণ্টখনৰ ভিতৰৰ পাৰ্টটো মই এবাৰ দেখাই লৈছোঁ আৰু এইখন ৰেষ্টুৰেণ্ট ডিব্ৰুগড়ৰ আগতে লালুকা গাঁৱত আছিলে যোনখন আপোনাৰ টাটা শুভাংশু ডিলাৰটো আছিলে তাৰ অপজিটতে মানে আগতে আছিলে আৰু এইখন এতিয়া ডিব্ৰুগড় গেৰেম বজাৰ নতুনকৈ ৰেনোভেট কৰি পিনে নতুনকৈ আজি অপেনিং কৰিছে আৰু আজিয়ে মই আপোনালোকক ভিডিঅ'টো নতুনকৈ লৈ আহিছোঁ ত' চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে তো বলক আজি এই ৰেষ্টুৰেণ্টখন দেখাওঁ আপোনালোকক কেনেকুৱা আৰু ইয়াৰ খানাটো টেষ্ট কৰি পিনে দেখাওঁ ইয়াৰ বিৰিয়ানীটো খাই পিনে কেনেকুৱা গাইজ ৰেষ্টুৰেণ্টখনটো আজি অপেনিং কৰিছে আৰু সঁচা কথা ক'বলৈ গ'লে ধুনীয়া আছে ঠিক আছে তো খানাটো খাই চাবলৈ কেনেকুৱা লাগে ইয়াৰ মেইন মানে খানাটোৱে মেইন গম পাইছেনে আৰু আগতে মই পুৰাণী দিল্লী খানাটো খাইছোঁ যোনখন লালুকা গাঁৱত আছিলে এইখন নতুনকৈ ৰেনোভেট কৰি পিনে বনাইছে তো লেটছ চি খাই চাওঁ বোলে কেনেকুৱা লাগে ইয়াৰ খানাটো চ' ফাইনেলি আমাৰ ওচৰত অৰ্ডাৰটো আহি গ'ল আৰু মই অৰ্ডাৰ দিছিলোঁ চিকেন চাংগেজি আৰু চিকেন বিৰিয়ানী আৰু এই দুটা আইটেম ইয়াৰ স্পেচিয়েল আইটেম হয় আৰু দামটো চাব গ'লে সঁচা কথা কওঁ 300 ৰুপিজৰ ভিতৰতে আছে ঠিক আছে এই বিৰিয়ানীটো 300 ৰুপিজৰ ভিতৰতে চিকেন চাংগেজিটো 300 ৰুপিজৰ ভিতৰতে মানে পকেট ফ্ৰেণ্ডলি আপোনালোকে আহিলে মানে খাব পাৰিব ইয়াতে ধুনীয়াকৈ চ' গাইজ ফাইনেলি আমাৰ খানা আহি গ'ল আৰু খানাটো মই লৈছোঁ চিকেন বিৰিয়ানী আৰু এইফালে লৈছোঁ আমাৰ চিকেন চাংগেজি আৰু এইকেইটা পুৰাণী দিল্লীৰ স্পেচিয়েল আইটেম হয় চিকেন বিৰিয়ানীটো সঁচাকৈ মানুহে বহুত তাৰিফ কৰে আৰু আগতে আপোনালোকে খাইছেনে নাই মই নাজানো লালুকা গাঁৱত আছিলে আগতে চিকেন মানে পুৰাণী দিল্লীখন তো মই ট্ৰাই কৰি আছোঁ এতিয়াও দেখিছে আৰু পোলাওটো দেখিছে ইয়াৰ কোৱান্টিটি ঠিক আছে নট বেড আৰামছে আপোনালোকে যদি লয় দুটা মানুহে আপোনালোকে আৰামছে খাব পাৰিব দেখিছে আৰু যোনটো চিকেন চাংগেজি আছে ইয়াৰ পিচেছকেইটা দেখিছে ইয়াৰ গ্ৰেভিটো চাওক গাইজ মজা বনাইছে আল্টিমেট আৰু সঁচা কথা কওঁ ইয়াৰ যোনটো টেষ্ট আহিছে ন বহুত ধুনীয়া বনাইছে মজা আপোনালোকেও আহক ট্ৰাই কৰক আৰু লিটাৰেলি মানে যদি আপোনালোকে পুৰাণী দিল্লীত আহে খাবলৈ কাৰণে তেতিয়াহ'লে চিকেন চাংগেজিটো ট্ৰাই কৰিবৰ কাৰণে নাপাহৰিব মানে মই নাজানো বেলেগ বস্তুবোৰ কেনেকুৱা মই খোৱা নাই ইয়াত কিন্তু এইটো স্পেচিয়েলি মই খাইছোঁ ইয়াত বহুত ধুনীয়া লাগিছে মানে বেলেগ এটা টেষ্ট আহিছে সঁচাকৈ মোৰ ফালৰ পৰা পাছ তো বন্ধুসকল ডিব্ৰুগড় যদি এখন বিৰিয়ানী খাবলৈ কাৰণে স্পেচিয়েল দোকান বিচাৰি আছে মানে ৰেষ্টুৰেণ্ট বিচাৰি আছে তেতিয়াহ'লে আহক পুৰাণী দিল্লীত ইয়াৰ বিৰিয়ানীটো এবাৰ ট্ৰাই কৰক মানে আপোনালোকৰ মানে কি ক'ম পইচা হুচুল হৈ যাব মই ক'লো মজা বনাইছে আৰু লগতে চিকেন চাংগেজিটো ল'বলৈ নাপাহৰিব তো মই এতিয়া খানাটো এনজয় কৰোঁ এড্ৰেছটো দি আছোঁ তলৰ পৰা চ' বন্ধুসকল ইয়াৰ এড্ৰেছটো হৈছে মই এতিয়া বৰ্তমান ডিব্ৰুগড় গেৰেম বজাৰত আছোঁ আৰু এইফালে দেখিছে এই তিনিআলিটো দেখিছে না এই তিনিআলিটোৰ পৰা এইটো মেডিকেল যোৱা ৰাস্তা এটা আছে আপোনাৰ ৰাইট চাইডে তো এইফালৰ পৰা অকণমান আগত আহি ফাৰ্ষ্ট ফ্ল'ৰ দেখিবই পুৰাণী দিল্লী বুলি আৰু এইফালে পূজা হস্পিটেলখন আছে এইফালে পূজা হস্পিটেল আৰু পূজা হস্পিটেলৰ অপজিটতে আপোনালোকে দেখি পাবই পুৰাণী দিল্লী বুলি তো আহক এবাৰ ট্ৰাই কৰক ইয়াৰ বিৰিয়ানীটো